সম্পূৰ্ণৰূপে দৰ্শক নিৰ্ভৰ এটা অনুষ্ঠান। দৰ্শকক আনিবলৈ বহুত ধৰণৰ বেলেগ পৰীক্ষাও কৰিব পাৰি। নাটকৰ ওপৰত পৰীক্ষা কৰিব পাৰি, অভিনয়ৰ ওপৰত পৰীক্ষা কৰিব পাৰি, কিন্তু সেইবোৰলৈ কষ্ট নকৰে দেই। ডাঙৰ ঘটনা আমাৰ নাট্যকাৰ পৰিচালকবিলাকৰ খুব মানে অপ্ৰিয় কথা এইটো যে বেছিখিনি এতিয়া যিখিনি নাট্যকাৰ আছে আৰু পৰিচালক আছে সেইখিনি ভ্ৰাম্যমানৰ লগত অৰিজিনেলি জড়িত নহয়। সেইখিনি হঠাৎ পিছত আহি পৰিচালক হোৱা বা পিছত আহি নাট্যকাৰ হোৱা। গতিকে এনেকুৱাবিলাক কাৰণতে এতিয়া এটাই মানে ধাৰণা হৈছে ভ্ৰাম্যমানৰ যে লাগিলে সমাজৰ মাজত পিন্ধা কাপোৰটো খুলি দিয়ক, কিন্তু টকা আহিব লাগে। গতিকে এই বেছিকৈ আনিবলৈ গৈছে। এইটো পৰিৱৰ্তনটো উন্নতিৰ কাৰণে আনিব খোজা নাই, বুজা নাই যে আমি নাটকৰ পৰিৱৰ্তন কৰিছোঁ। কিহৰ কাৰণে কৰিছোঁ? যে পইচা ঘটিবৰ কাৰণে। গতিকে এইটো অতি লজ্জাজনক কথা হৈছে যে ভ্ৰাম্যমানটো প্ৰথম যিটো ভ্ৰাম্যমান আৰম্ভ কৰে অচ্যুত লহকৰে, তেখেতৰ প্ৰথম ভ্ৰাম্যমান মই চাইছোঁ, মই দেখিছোঁ। আৰু তেতিয়া মানুহ পেকড হৈ থাকে হলত চাবলৈ, বুজা নাই। তেতিয়াতো অভিনয় চাবলৈ আহিছিল মানুহ। গতিকে আৰু আমিও যেতিয়ালৈকে কৰি আছিলোঁ তেতিয়ালৈকেতো অভিনয়েই কৰি আছিলোঁ। আমিওতো নাটক লিখিছিলোঁ। এই নাটক বেয়াও হ'ব পাৰে, ভালো হ'ব পাৰে। গতিকে নাটক লিখিছিলোঁ, কিন্তু আমি এই ষ্টাণ্টবিলাক কৰা নাছিলোঁ। যে এটা সময় আছিলে ভ্ৰাম্যমানত টেকনিকেল যিটো কাৰিকৰী কৌশল সেইবিলাক ব্যৱহাৰ কৰা হৈছিলে, কিন্তু সেই কাৰিকৰী কৌশল মঞ্চতে সীমাবদ্ধ আছিলে। যে যিবিলাক তেওঁলোকে আধুনিকতাৰ পৰশ দি পেলাই নাটকবিলাকত কাৰিকৰী চমক সৃষ্টি কৰিছিলে আৰু মানুহ আকৰ্ষিত হৈছিলে, মঞ্চৰ পৰা বাহিৰলৈ ওলাই অহা নাছিলে। কিন্তু এতিয়া এনেকুৱা হৈছেগৈ যে নাটক এখন চাই থাকোঁতে দৰ্শকৰ মনোসংযোগ ব্যাঘাত হয়। মনোসংযোগ থাকে মঞ্চখনত, কিন্তু মানুহে এতিয়া মূৰটো ঘূৰাই চাব লাগে, মূৰটো ৰিভলভিং চেয়াৰ লাগিব, এতিয়া এনেকৈ ঘূৰি চাব লাগিব, কাৰণ ক'ত কেতিয়া কি আহি যায় ঠিক নাই। এতিয়া একচুৱেলি মানুহে চাৰ্কাছ বুলি কৈছে ভ্ৰাম্যমান থিয়েটাৰ, কিন্তু মই এটা বেলেগ শব্দ ক'ব বিচাৰিছোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ বহুত দল এনেধৰণৰ নাটক প্ৰদৰ্শন কৰিছে, তেওঁলোকে আনন্দ মেলা সদৃশ এক পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু ভ্ৰাম্যমান থিয়েটাৰটো আনন্দ মেলা হ'ব নালাগে। এটা সময়ত নাটক সৃষ্টি কৰিছিল মুনীন বৰাদেৱে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। আমাৰ এতিয়াও মনত আছে আখৰা গৃহত বহি মুনীন বৰাদেৱে নাটকৰ শেষ দৃশ্যটো সন্দৰ্ভতো আলোচনা কৰিছিল যে কিমান চিন্তা তেওঁলোকে সময় লৈছিল নাটক এখন লিখিবলৈ। এতিয়া এনিশাতে 4-5খন নাটক হৈ যায়। একোজন নাট্যকাৰ আছে, একোজন নাট্যকাৰে তেওঁলোকে বিভিন্ন সমলৰ জৰিয়তে তেওঁলোকে ধাৰ কৰি এমাহৰ ভিতৰতে তেওঁলোকে 50খন 40খন নাটক সৃষ্টি কৰে। এনেধৰণে নাটকৰ সুস্থিৰতা থাকিব নেকি? সুস্থ বা শুদ্ধ নাটক মানুহে পাব নেকি চাবলৈ? এইবোৰ চমকৰ নামত আচলতে উদ্ভণ্ডালি হৈছে। আৰু এতিয়া দৰ্শকৰ মাজত যিটো আলোচনা হৈছে, এতিয়া ভ্ৰাম্যমানৰ নাটক বুলিবলৈ কি আছে? নাটকৰ কাহিনী বুলিবলৈ কি আছে? ধাৰ কৰা কিছুমান, মই সকলো দলৰ ক্ষেত্ৰত কোৱা নাই, কিছুমান বিশেষ দলৰ ক্ষেত্ৰত, বিশেষ নাটকৰ ক্ষেত্ৰত কৈছোঁ, তেওঁলোকৰ কাহিনী বুলিবলৈ একো নাই। 70% তেওঁলোকৰ চমক, 70% নৃত্য গান এইবিলাকৰ মাজত যায়, আৰু 10% বা 20% থাকে নাটকৰ নামত, 20% থাকে সংলাপ বা তেনেকুৱা ধৰণৰ সুস্থ সংলাপ, 20% থাকে। গতিকে সেইখন এখন নাটক হৈ থাকিল নেকি? সেইখনতো আনন্দমেলা বা চাৰ্কাছেই হৈ গ'ল। নমস্কাৰ, স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড ব্লগছৰ আজি এটা বিশেষ ভিডিঅ' লৈ। তো আজি এই ভিডিঅ'টোত ভ্ৰাম্যমানৰ আপোনালোকৰ পৰা জানিম কিছু কথা। তো ইতিমধ্যে ভ্ৰাম্যমান থিয়েটাৰৰ বহুকেইখন থিয়েটাৰে ইতিমধ্যে তেখেতসকলৰ নাট দৰ্শকৰ মাজলৈ লৈ আহিছে আৰু বিভিন্ন ঠাইত সেই নাটকবোৰ উপস্থাপন কৰিছে। তাৰ ভিতৰত আমি যদি কওঁ 3টা দুৰ্ঘটনা 3খন থিয়েটাৰত নোহোৱা নহয়, আৰু ইয়াক লৈ বহুতে সমালোচনা কৰিছে। গম পাইছে যে যতীন বৰাৰ বাইক এক্সিডেণ্ট হোৱা, সীমান্তিকাৰ কাৰেণ্টত শ্বৰ্ট হৈছে, আৰু প্ৰস্তুতি পৰাশৰৰ যি নাটকৰ যি বম ফুটাইছিল আৰু তাত কি হৈছিল, দৰ্শক কেইজনমান আঘাত হৈছিল। তো এই বিষয়ে আমি ভ্ৰাম্যমানৰ এই যিটো ধাৰা চলি আছে বৰ্তমান, অতীতৰ পৰা বৰ্তমানলৈ সেই ধাৰাটোৰ কেনেকুৱা কি পৰিৱৰ্তন হৈছে, কোনজন অভিনেতা অভিনেত্ৰী বা কোনজন পৰিচালকে কি কয়, প্ৰথমতে সেই ভিডিঅ' ক্লিপকেইটা চাই লওঁ। তাৰপিছত মই মোৰ ধাৰণা, মোৰ অপিনিয়ন জনাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকৰ কমেণ্ট যোগে জানিম আপোনালোকৰ ধাৰণাবোৰ। তেনেহ'লে আহক আমি সেই ভিডিঅ'কেইটা চাই লওঁ। চাওক, এইটো অভিযোগটো বৰ দুখ লগা অভিযোগ হৈছে।
অসমৰ ৰাইজে ভ্ৰাম্যমাণ চাবলৈ আহে, গাঁঠি ধন ভাঙি আহে, যে চাৰ্কাছ হৈছে বুলি ক'লে আমাৰ বেয়া লাগে। কি কাৰণত চাৰ্কাছ হৈছে বুলি কৈছে সেয়া একান্তই বিচাৰ্যৰ বিষয়, আৰু ভুক্তভোগীয়ে যিসকলে কৰিছে বা তেওঁলোকে এইটো বিষয়ে মোতকৈ বেছি ক'ব পাৰিব, যিহেতু মই নকওঁ। এইকাৰণে মই বিতৰ্কিত কথা ক'ব নিবিচাৰোঁ। মই মাত্ৰ এটাই বিচাৰোঁ, ময়ো ভ্ৰাম্যমাণৰে এজন অভিনেতা, 32টা বছৰ নাটক কৰি আছোঁ। মই যিটো বিশ্বাস কৰোঁ মই তাকেই কৈছোঁ। মই বিশ্বাস কৰোঁ নাটকৰ কাহিনী, মই বিশ্বাস কৰোঁ নাটকৰ অভিনয়, মই বিশ্বাস কৰোঁ নাটকৰ যিটো মানুহক দিবলগীয়া মেছেজ। এইকেইটা মূলমন্ত্ৰ লৈ পেলাই মই নাটক কৰি আহিছোঁ 32টা বছৰ। এই কথা মই স্বৰ্গীয় প্ৰশান্ত দাৰ পৰা শিকিছিলোঁ যে নাটকেই সদায়, নাটক মঞ্চৰ বস্তু নিদুল, এই মঞ্চতে নাটক কৰাৰ সদায় চেষ্টা কৰিবি, মোক এটা সময়ত কৈছিলে। সেইটোতে সৰ্বত কৰি মই নাটক কৰি আহিছোঁ। আৰু মোৰো সৌভাগ্য, যিসকল নাট্যকাৰে মোৰ কাৰণে নাটক লিখে তেওঁলোকে মোক মঞ্চৰ মাজতেই থাকি নাটক কৰাৰ সুবিধা দিয়ে। এটা সুন্দৰ কাহিনী মোৰ কাৰণে তেওঁলোকে মানে তৈয়াৰ কৰে, যিটো কাহিনীৰ দ্বাৰা মই মানুহক মনোৰঞ্জন দিব পাৰোঁ, হহুৱাব পাৰোঁ, কন্দুৱাব পাৰোঁ। গতিকে মোৰ কাৰণে বিশেষ হস্ত মানে নাটকৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মোৰ কাৰণে টেকনিক হ'ল নাটকৰ কাহিনী, নাটকৰ বিশেষ কৌশল হ'ল নাটকৰ অভিনয় আৰু মানুহৰ মন। আৰু মোৰ বিশ্বাস আছে, মোৰ নিজৰ ওপৰতো বিশ্বাস আছে। মই আজি 32টা বছৰ অকল নাটক কৰিয়েই মই পাৰ কৰিছোঁ। গতিকে মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মানুহে নাটক চায়, আৰু অসমৰ ৰাইজৰ মনৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকে সদায় নাটক চাবলৈ আহে। টেকনিকেল কিছুমান চেঞ্জেছ আগতেও নাটকসমূহত আহিছিলে, এতিয়া টাইটনিকো কৰিছিলে ধৰি লোৱা তেনেধৰণে সময়ে সময়ে কিছু নতুন আনিবলৈ চেষ্টা কৰা যায়। কিন্তু মই একেমুখে এটা কথাই ক'ব লাগিব যে অভিনয় নাটকতকৈ ঊৰ্ধত একো নহয়। টেকনিকবোৰ এটা অলংকাৰ মাত্ৰ। যদি এগৰাকী মানুহৰ মুখখন গঢ়টো ধুনীয়া নহয়, যিমান অলংকাৰ পিন্ধিলেও তেওঁৰ মুখখন কেতিয়াও ধুনীয়া হৈ নোলাবই। গতিকে অলংকাৰবোৰ সদায় সেই মুখতে ভাল লাগিব যেতিয়া মুখখন ভাল হ'ব। গতিকে মুখ্য যিটো আমাৰ বস্তু, বিষয়বস্তু নাটকখন আমাক লাগিবই ন। তাৰ লগতে আনুষংগিক কিছু অলংকাৰ কেতিয়াবা কৰিবলগীয়া হয়। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে মই এটা কথাই আচলতে খুব দুৰ্ভাগ্যজনক এনেধৰণৰ ঘটনাবোৰ হোৱাটো। আৰু তাৰ কাৰণে থিয়েটাৰ কৰ্তৃপক্ষ হওক বা আমি মেনেজমেণ্টৰ যিমানখিনি মানুহ থকা যায় বা যিমানখিনি টেকনিকেল মানুহ থকা যায়, সাংঘাতিক সচেষ্ট হ'ব লাগে। আৰু মই বিশেষকৈ এগৰাকী প্ৰযোজক হোৱাৰ পিছত কিন্তু মোৰ প্ৰতি ছেকেণ্ডত সেইটোৱেই চিন্তাই অহৰহ থাকে। এতিয়া তোমাৰ কেতিয়াবা দেখা পোৱা যায় যে টিং ভাঙি মানুহে ছেকেণ্ড শ্ব'ৰ কাৰণে হাহাকাৰ লগায়, কাৰণ ছেকেণ্ড শ্ব'ৰ টিকেটৰ নাম্বাৰিং নাথাকে। কোনে যোন আগত আহি পায় সি তেনেকৈ ছিটটো দখল কৰাৰ কাৰণে দৌৰাদৌৰি লাগে, সেই দৌৰাদৌৰিত মানুহৰ হতাহতি হয়। সেই বস্তুবোৰ খুব সচেষ্টৰূপে নিৰীক্ষণ কৰি থকা যায়। আৰু যাতে মানুহৰ, কাৰণ মানুহে এটা আগ্ৰহ লৈ নাটকখন চাবলৈ আহে, তেওঁলোকৰ যদি কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰখাটো মুখ্য দায়িত্ব আমাৰ আটাইৰে। আৰু তাৰপিছতো মানে যিমান পাৰোঁ মই ভাবোঁ যে সাৱধানতা আমি অৱলম্বন কৰিব লাগে। আৰু দুৰ্ঘটনা তেনেকেই হৈ আচলতে। দুৰ্ঘটনা বুলি সেইকাৰণে কোৱা যায় যে কাৰো নিজৰ সৃষ্টিশীল বস্তু এটা নহয়, হঠাৎ হৈ যোৱা ঘটনা এটা। কিন্তু যদি সাৱধান হৈ থকা যায় তাক আমি অলপ কমাব পাৰোঁ। গতিকে আৰু নাটক, এতিয়া মই মইনা কৌশলে আঁচনি এখন কৰিছোঁ, সেইখন নাটকতো একেই জনসমুদ্ৰ হৈছে কিন্তু মেডাম মেনকাত যিমান হৈছে। কাৰণ সেইখন নাটকত কোনো অলংকাৰ নাই, নিজে এখন ধুনীয়া মুখ সেই নাটকখন। তোমালোকেও চাইছা, নাটকখনৰ বিষয়বস্তুটোৱে তেনেকুৱা। গতিকে মই নিজে এজন প্ৰযোজক হিচাপে দেখোন দুইটা বস্তুৱে চলাই আছোঁ, আৰু দুইটা বস্তুৱে দেখিছোঁ, দুইটা বস্তুৱে মানুহক মানে দুইটা দিশে মানুহে গ্ৰহণ কৰি আছে, বিষয়বস্তুৱে গ্ৰহণ কৰি আছে। তেনেধৰণে আগবাঢ়িছোঁ। সেইকাৰণে মই সমাজ নহয়, চাৰ্কাছত জীৱ জন্তু দেখুওৱা যায়, ইয়াত মানুহে কৰি আছে। আৰু গতিকে চাৰ্কাছ বুলি ক'লে অলপ মানে বেয়া শুনা যায়। হয়, কাৰিকৰী কিছু বস্তু অনা হৈছে, সকলো থিয়েটাৰে কৰিছে এতিয়া। আৰু অপেৰা যি ধৰণৰ আছিলে, ধৰি লোৱা বাহিৰৰ আমি বহুত শ্ব' আমি দেখিবলৈ পাইছোঁ। এতিয়া তুমি বাহিৰত চাবলৈ গ'লে বিভিন্ন ধৰণৰ শ্ব' দেখিবা, য'ত গোটেই হলটোতে চব ফালৰ পৰা ঘূৰি থাকে। হয়, এইটো হয়, নাটক মানুহে সন্মুখত বহি চাই, সন্মুখৰ মঞ্চখনতে মুখ্য বস্তুখিনি চাব বিচাৰে। আৰু নাটকৰ চিনৰ মাজত সেইকাৰণে আমি তেনেধৰণৰ কোনো বস্তু মই বিশেষকৈ কৰা নাই। ক'ৰবাত গানৰ মাজত কিবা এটা টেকনিক দেখুওৱা গৈছে, কাৰণ গানবোৰ অকণমান তেনেধৰণে মানুহে অলংকাৰ যিহেতু, গতিকে সেই অলংকাৰিক ৰূপতেই তাক ব্যৱহাৰ কৰা হৈছে। তাৰ মাজতে কিন্তু মই বাৰে বাৰে ক'ম যে নাটকখনটো লাগিবই নহয়। মুখ্য নাটকখন ভাল নাপালে মানুহে আকৌ অলংকাৰখিনি ক'ত ভ্ৰাম্যমাণৰ লগত আজি যিটো এটা এক্সেছ হৈ গৈছে, এই ধৰণৰ এই যে কৌশলৰ প্ৰচলনটো বা ভ্ৰাম্যমাণৰ দৰ্শকৰ মাজত বাইকে হওক, গাড়ীয়ে হওক, যি ধৰণৰ বস্তু দি আগবাঢ়িব ধৰিছোঁ আমি, গোটেই হলটোৰ ভিতৰত এটা হাইৱে টাইপেই হৈছে এতিয়া, নেশ্যনেল হাইৱে টাইপৰ নিচিনাই হৈছে, বাইকে গাড়ীয়ে চাৰিয়ে তেনেকুৱা। যিটো আমি এটা ভ্ৰাম্যমাণখনৰ দৰ্শকৰ লগত আমি যিটো
বস্তু আমি মানে দিব গৈয়ে আছোঁ হা সেইটো এক্সেছ হৈছে পৰিমাণটো অকণমান বেছি হৈছে কাৰণ কিয় এটা পৰ্যায়লৈকে অলংকাৰ হিচাপে নাটক এখন সুন্দৰ কৰিব লাগিলে টেকনিকেদি আগবঢ়াটো দৰকাৰ কিন্তু আমাৰ এই মমেণ্টত মই নিজে ভুক্তভোগী এইখিনি সময়ত মোৰ হাতত স্ক্ৰিপ্ট আহি নোপোৱাৰ আগতে আমি দৰ্শকৰ মাজত কেনেকৈ যাম আমি কি টেকনিকেৰে দৰ্শকৰ সন্মুখলৈকে আমি আগবাঢ়ি যাম গাড়ীয়ে আনিম নে ঘোঁৰায়ে আনিম নে গৰুৱে আনিম নে কি আনিম এনেকুৱা ধৰণৰ চিন্তা চৰ্চাত আমি বেছিকৈ আমি মানে নিজক সেই নিয়োগ কৰা হৈছোঁ হা আচলতে ভ্ৰাম্যমাণৰ বস্তু দুখন মঞ্চত যদি পৃথিৱীত ক'তো নাই এই দুখন মঞ্চৰ যিটো আমাৰ এটা ছিষ্টেমত আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰটো চলি আছে অসম দেশত এইটো পৃথিৱীত ৱৰ্ল্ডত ক'তো নাই এইটো ইউনিক এটা এই ছিষ্টেমটোত আৰু 3 ডেজৰ গৈ এই ছিষ্টেমটোৰ আচল আজি পৃথিৱী বিখ্যাত কিয় হৈছে দুখন মঞ্চত আমি এখন এটা সুন্দৰ এটা পৰিৱেশেদি নাটক খাবলৈ সংগীত অভিনয় কাহানী এইকেইটা বস্তু দি আমি আগবাঢ়ি আছিলোঁ তাৰ আধুনিকতা অহাৰ লগে লগে কিছুমান বস্তু নিশ্চয় সেই সংযোগ হৈছে বা ইয়াত আহিছে কিন্তু আধুনিকতাটো যদি অতি হয় এক্সেছ হৈ তাৰ উপৰি দৰ্শকক যদি এইটো বস্তুৱে এনেকুৱা আঘাতপ্ৰাপ্ত কৰে আৰু এনেও এইটো বস্তু ছেফ নাই এই যিটো ঘটি আছে ট্ৰেকত যিমানে সুকলমে আগবাঢ়িলেও সৰু এটা ইনচিডেণ্ট কিবা কাৰণে এদিন কিবা কাৰণে বিঘাত জন্মিলে ক'ৰবাত যদি ট্ৰেকটো যদি উল্টা পেলাই তথাপি মানুহ এটাত মানে এনেকুৱা দুৰ্ঘটনা হোৱাৰ মেক্সিমাম চান্স আছে থাকে আৰু ভৱিষ্যতলৈ থাকিব এইটো কোনো পৰ্যায়ে ছেফ নাই যি ষ্টাণ্টমেণ্টে এটা ছেফ লৈ কৰেতো ষ্টাণ্টবিলাক হা ইয়াৰ কোনো ছেফ নাই ইয়াত হা ছেফটি যিটো সেই থাকে ন ছেফটি মেজাৰটো নাই হা কিন্তু মোৰ কথা এই বস্তুটো এক্সেছ হৈ যোৱাৰ কাৰণে বা বেছি আমি বেছি আগুৱাই গ'লোঁ আধুনিকতাৰ পিনে য'ত নেকি আজি চিত্ৰহাৰৰ লগত আমি চাৰ্কাছৰ লগত বা আজি মীনা বজাৰৰ লগত আমাক তুলনা কৰিব লগা হৈছে আৰু এইটো দুখ পাওঁ হা মই নাজানো মোৰ ব্ৰেড এণ্ড বাটাৰ যিটো আমাৰ মোৰ আজি পঢ়া শুনাৰ পৰা মোৰ বিয়া হোৱাৰ পৰা মোৰ বাচ্ছা জন্মৰ পৰা আজি ক্লাছ 9 পাইছে এই সৰ্বোচ্চ চবখিনি মোৰ ভ্ৰাম্যমাণ থিয়েটাৰেদি হৈছে কোনো বাহিৰা কোনো ব্যৱসায় মোৰ নাই হা আজি শিক্ষা দীক্ষাৰ পৰা মই আটাইখিনি ঘৰৰ চব ভ্ৰাম্যমাণেদি চলিছে ব্ৰেড এণ্ড বাটাৰ যিটো কয় আৰু এই বস্তুটোত যেতিয়া এনেকুৱা ধৰণৰ শব্দ আহি আজি সোমাইছে ডেফিনেটলি কোনে কেনেকৈ ৰিয়েক্ট কৰি আছে মই নাজানো দিয়ক কোনে কেনেকৈ ৰিয়েক্ট কোনে কি ব্যৱসায় পন্থেদি ভাবি দি এইবিলাক কাম কৰি আছে কিন্তু এনেকুৱা শব্দই মোক আঘাত কৰে বা এইটোৰ লগত যায় ডেপ্থৰ লগত আছে ভ্ৰাম্যমাণৰ গুৰিৰ পৰাই এই বস্তুটো দেখি আছে সেই মানুহবিলাকে উপলব্ধি কৰিব পাৰিব এই বজাৰ বুলি কোৱা মীনা বজাৰ বুলি কোৱা চিত্ৰা বুলি কোৱা কাৰোবাৰ গাত লাগিছে নে নালাগে কিন্তু মোৰ গা লাগিছে সেইকাৰণে ময়ো দেখুৱাই আছোঁ কিন্তু মই এইটো কোনো হেৰিয়ত নহয় মই পজিটিভনেছটো মোৰ নাই যে এই বস্তুটোৰ দি যে দৰ্শক আকৰ্ষণ কৰি হললৈকে টানিব লাগিব আদাৰ ৱে বহুত আছে ভাল অভিনয়ো আছে ভাল স্ক্ৰিপ্ট কৰিব পাৰি ভাল গান কৰিব পাৰি গানৰ কাৰণে অলংকাৰ হিচাপে সুন্দৰকৈ ওলাই যোৱা দুই এটা সৰু সুৰা কামো কৰিব লাগে য'ত এটা সুন্দৰতা থাকে কিন্তু আমাৰ এটা ফ'ৰ্চফুলি হৈছে আমি জোৰ জবস্তি দি আছোঁ আৰু চাওক আজি এইবিলাকলৈকে গৈছে ছাকচেছ হৈ আছে ময়ো ছাকচেছ পাইছোঁ বেলেগ থিয়েটাৰেও ছাকচেছ পাইছে অহা বছৰ আৰু এনেকুৱা ষ্টেপ ল'ব দুগুণ ইয়াতকৈ আগুৱাই যাব হা তাৰপিছত লাহে লাহে এই 120 ফুট আমাৰ হলটো এনেকুৱা এটা ছিষ্টেমতে আজি ভ্ৰাম্যমাণৰ 60 বছৰ ভৰি দিলেহি এই গোটেই ছিষ্টেমটোত আৰু অনাগত দিনত আহি থকা বছৰবোৰত আৰু কি ধৰণৰ ঘটনা ঘটিব আৰু কিমান দিনলৈকে অডিয়েঞ্চ সুৰক্ষিত হৈ থাকিব ব্যৱসায় কৰিব লাগে হা কম্পিটিশ্যন চবৰে আছে ব্যৱসায় আছে থিয়েটাৰ কম্পিটিশ্যন আছে কিন্তু ফাৰ্ষ্ট অফ অল কথাটো কাৰণ মোৰ কথাটো ব্যৱসায়টো হ'ল ভাল নাটক দেখুৱাই কেনেকৈ ব্যৱসায় কৰিব পাৰোঁ ভাল নাটক কৰি ভাল স্ক্ৰিপ্ট কৰি মানুহক কিবা এটা দি ওলাই গৈ মই লাষ্ট ইয়াৰ মই এইবিলাক কথা মই আচলতে কিয় আপোনালোকে সুধিছোঁ মই ক'বলগীয়া হৈছে ABCD এখন খুব ভাল নাটক কৰিছিলোঁ আপোনালোকে চাইছে নে ক'ব নোৱাৰোঁ মেছেজৰ এনেকুৱা এটা ভাল মেছেজ এখন নাটকৰ থ্ৰু আউট দ্য অসম দি অহাটো সহজ কথা নহয় য'ত নেকি এটা স্বৰ নাই এটা লাট নাই এটা উচ্চস্বৰৰ বাক্য নাই এটা একশ্যনৰ চিন নাছিল হা কিন্তু এটা সাহস কৰিছিলোঁ যে এনেকুৱা ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম যিটো সদায় দেখি থাকোঁ সেই যিটো মেণ্টেল এটা এটা ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামৰ যিটো এটা মানুহখিনি সোমাই আছে এনেকুৱা ধৰণৰ যে ইংলিছ মিডিয়ামত পঢ়িলে এই বস্তুটোক লৈ এনেকুৱা ধৰণৰ যদি ছাবজেক্ট আমি লৈ আগবাঢ়োঁ সমাজতো কিবা এটা মেছেজ দিব পাৰোঁ আৰু নিজে ছেটিছফাইড হওঁ কিন্তু এইখিনি মনোৰঞ্জন দিছে মোৰ কাউণ্টাৰত পইচা চেল হৈছে পইচা মোৰ হাতত আহিছে তেনেকৈ ভাবি থাকিলে চব বস্তু ঠিকে থাকে ঠিক আছে কিন্তু আমাৰো কিছুমান দায়িত্ব আছে
চিৰিয়াছলি স্পিকিং মই ডাঙৰ ডাঙৰ কথা কৈ আছোঁ বুলি যেন হ'ব পাৰে, কিন্তু দায়িত্ব ডেফিনেটলি আছে। আৰু এইটো মাধ্যমে বহুত সমাজত চেঞ্জ কৰিব পৰা জেগা আছে। আপোনাৰ যিহেতু ভ্ৰাম্যমান থিয়েটাৰটো আপোনাক যিহেতু বহুতে বিচাৰে, চাবলৈ এতিয়াও বিচাৰে, আপুনি তাত ভ্ৰাম্যমান থিয়েটাৰটো নাই কি কাৰণে? ভ্ৰাম্যমান থিয়েটাৰৰ মই প্ৰডিউচাৰ্ছসকলক তেতিয়াই কৈছিলোঁ যে আপোনালোকে যিবোৰ কৰি আছে, যে ষ্টেজৰ ওপৰত আপোনালোকে ফাইটছ দেখুৱাইছে, মটৰ বাইকছ দেখুৱাইছে, বিভিন্ন ধৰণৰ আপোনালোকে চাৰ্কাছ দেখুৱাইছে, গিমিক্স দেখুৱাইছে, কিন্তু কাহিনী ক'ত? আপোনালোকৰ মাজত কাহিনী নাইকিয়া হৈছে। আপোনালোকে এখন চিনেমাৰ কিছুমান এক্টাৰ্ছে ইনফেক্ট ৰাইটাৰক CDবিলাক দি দিয়ে যে এইবিলাক হিন্দী চিনেমা, এইবিলাক ছাউথ ইণ্ডিয়ান চিনেমা, এইবিলাক আপোনালোকে নাটকলৈ কনভাৰ্ট কৰি দিয়ক। কিন্তু মই তেওঁলোকক সদায় কৈছিলোঁ যে এই কামটো নকৰিব। অৰিজিনেলিটিৰ কথাটোৱে বেলেগ আছিল। আগতে যেতিয়া আমি পুৰণা আমাৰ মাহঁতে যেতিয়া থিয়েটাৰ চাইছিল, যেতিয়া ইলা কাকতি বাইদেউৰ কথা কৈছিল বা বিভিন্ন এক্টাৰ্ছৰ কথা কৈছিল, আমাৰ শুনিয়ে ভাল লাগে। আৰু তেতিয়া আমি ভাবিছিলোঁ যে হয় দেই, বৰ সুন্দৰ এটা কনচেপ্ট। কিন্তু মই তেতিয়াই নোযোৱা হ'লোঁ যেতিয়া মই দেখিছোঁ তাত নিয়ম নীতি কিছুমান বস্তু নাই, নিয়মত নচলে। আৰু দ্বিতীয়তে আমি আমাৰ পাৰিশ্ৰমিক বেছি কৰি গৈ আছোঁ, কিন্তু যিসকল থিয়েটাৰৰ পুৰণা আৰ্টিষ্ট, যিসকল ছাপৰ্টিং আৰ্টিষ্ট, যিসকল টেকনিচিয়ানছ, তেওঁলোকৰ জানো লাইফৰ মানদণ্ড বাঢ়িছে জানো? তেওঁলোকৰতো বাঢ়া নাই। আমাক বেছি পাৰিশ্ৰমিক দিবলৈ গৈ তেওঁলোকৰ পইচাবোৰ কাটি দিয়া হয়। যদি তেওঁলোকে আজি ক্ৰমান্বয়ে যদি তেওঁলোকে 100 টকাৰ পৰা 1000 পাব লাগে, আমাক দিবৰ কাৰণে তেওঁলোকে 100 টকাতে আছে এতিয়া। কিন্তু আপুনি এটা কথা ক'ব বিচাৰিছে যে যোনটো আপোনাৰ নাটকৰ যোনটো মানদণ্ড হ'ব লাগে সেইটো আপুনি ভাল পোৱা নাই, স্ক্ৰিপ্ট ভাল পোৱা নাই, সেইটো কাৰণে আপুনি অভিনয় কৰা নাই? কেৱল নিজৰ স্বাৰ্থৰ কথাই মই কোৱা নাই। হয় যে মই এখন স্ক্ৰিপ্ট ভাল নাপালে, মোৰ চৰিত্ৰ ভাল নাপালে, মোৰ গোটেই থিয়েটাৰখনৰ গোটেই উপস্থাপনটো ভাল নাপালে, ডেফিনেটলি মই নকৰোঁ। কাৰণ মোৰ কোনো দৌৰাদৌৰি নাই যে মই কৰিবই লাগিব। কাৰণ সকলো আৰ্টিষ্টেই ইনকাম কৰিবলৈ যায় থিয়েটাৰত, কোনো পেশ্যনত নাযায়। কোনেও নাযায় যে মই থিয়েটাৰ কৰি মই ভাল পাওঁ সেইকাৰণে থিয়েটাৰ কৰোঁ। ভ্ৰাম্যমান থিয়েটাৰত সকলোৱে পাৰিশ্ৰমিকৰ কাৰণেই যায়। কিন্তু তাৰ লগত কিছু হিউমেনিটেৰিয়ান গ্ৰাউণ্ডছ আমাৰ থকাটো দৰকাৰ, য'ত আমি এইটো ভবাটো দৰকাৰ যে তাত থকা টেকনিচিয়ানছ, ডান্সাৰ্ছসকল, তাত থকা যিসকল ছাপৰ্টিং আৰ্টিষ্ট, তাত থকা যিসকল ছিনিয়ৰ ছাপৰ্টিং আৰ্টিষ্ট, তেওঁলোকৰ লাইফত আমি কিছু অৰিহণা যোগাব পাৰিছোঁ নে নাই। তাৰপিছত যেতিয়া এটা সুন্দৰ টীম এটা হ'ব, তাৰপিছত কৰাত একো আপত্তি নাই। কিন্তু মই যদি আজি কওঁ যে মোৰ চৰিত্ৰটো এনেকুৱা হ'ব লাগিব, মোক ফাইটছ দিব, মোক আইটেম নাম্বাৰ্ছ দিব, মোক অমুক দিব, হিন্দী চিনেমা এখন গোটেইখন ষ্টেজত উপস্থাপন কৰি দিব, তেতিয়া যিসকলে মোৰ পৰা আশা কৰে, যিসকল মানুহে ভাবে যে মই এগৰাকী চেঞ্চিটিভ আৰ্টিষ্ট, তেওঁলোকক মই ঠগা হ'ব। গতিকে মোৰ কেৱল পাৰিশ্ৰমিকৰ কাৰণে মই মোৰ অডিয়েঞ্চটোক মই ঠগিব নোৱাৰোঁ। ভ্ৰাম্যমান থিয়েটাৰত আপোনাৰ যিটো আপোনাৰ থিম ছং সোমাইছে, আপোনাৰ ষ্টান কৰা দেখিবলৈ পোৱা গৈছে, আৰু দুৰ্ঘটনাও হৈছে, ঘটনাও হৈছে, লগতে আপোনাৰ কাৰেণ্টৰ চকু খাইছে অভিনেত্ৰীয়ে। গতিকে এই ঘটনাবোৰ হৈছে, এইবোৰ কেনেকুৱা বুলি ভাবে আপুনি? আধুনিকৰণ হৈছে নে আপোনাৰ এটা বেলেগ দিশৰ ফালে গৈছে, বেয়া নিগেটিভ মাৰ্কৰ ফালে গৈছে? মইতো বেয়া বুলি ভাবোঁ। কাৰণ যিহেতু ইমান বেছিক এমিনিটিজ, ইমান বেছিক বস্তুৰ দ্বাৰা টেকনিকেল কামখিনি কৰা হয়। কাৰণ ছিকিউৰিটিৰ ফালৰ পৰা আৰ্টিষ্টৰ লাইফৰ ছিকিউৰিটিটো খুব ইম্পৰ্টেণ্ট, টেকনিচিয়ানছৰ ছিকিউৰিটিটো অতি ইম্পৰ্টেণ্ট। কাৰণ তেওঁলোকৰ লাইফত যদি আজি কিবা এটা দুৰ্ঘটনা হয়, তেওঁলোকৰ কিবা ইঞ্চুৰেঞ্চ আছে জানো? টেকনিচিয়ানসকলৰ ইঞ্চুৰেঞ্চ আছে জানো? মানে সেই থিয়েটাৰখনে কৰিছে জানো? সেইবোৰ বহুত কথা থাকে। গতিকে মই ভাবোঁ যে তেনেকুৱা ধৰণৰ ৰিস্ক লোৱাটো উচিত নহয়। আৰু হাজাৰ আমি ষ্টেজৰ ওপৰত আমি কিছুমান ষ্টাণ্টছ দেখুৱাবলৈ চেষ্টা কৰোঁ, সেইটো চিনেমাৰ স্ক্ৰীনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। এখন বাইক ষ্টেজৰ ওপৰত উঠিলে আপোনাৰনো কি এক্সাইটমেণ্ট হ'ব? আপুনি যদি ৰছীৰে ওপৰৰ পৰা তললৈ ওলমি নামি আহে এগৰাকী এক্ট্ৰেছে, কি এক্সাইটমেণ্ট হ'ব? মোৰতো একো এক্সাইটমেণ্ট নহয়। মই যদি ইয়াতকৈ ভাল অভিনয় দেখুৱাব পাৰোঁ, খুব সুন্দৰ কাহিনী দেখুৱাব পাৰোঁ, য'ত এটা ফেমিলিয়ে ইমানবোৰ পইচা খৰচ কৰি নাটক চাবলৈ আহে, আৰু তাৰ পাছত যদি তেওঁলোকে সেই অনুভূতিখিনি ঘৰলৈ লৈ যায় আৰু সেই হাঁহিখিনি লৈ যায়, আৰু ঘৰত গৈ যাতে কথা পাতে, এই চৰিত্ৰটোৱে বৰ হহুৱালে দেই, এই চৰিত্ৰটোৱে বৰ কন্দুৱালে দেই, এইখিনিহে আমাৰ এৱাৰ্ড। আমাৰ এৱাৰ্ড এইটো নহয় যে মই বাইক চলাই দেখুৱালোঁ, মই ৰছীৰে ওপৰৰ পৰা নামি দেখুৱালোঁ, বা মই ৰেম্পেৰে কিবা এটা কৰিলোঁ। মোক নিজকো যেতিয়া কৰিব দিছিল, মই এবাৰেই ভ্ৰাম্যমানত গৈছিলোঁ, মোৰ তেতিয়াও লাজ লাগিছিল। ইনফেক্ট মোৰ স্বৰ্গীয় মা মোক তেতিয়া কৈছিল যে
এই মা এইবিলাক কি কৰিছা তুমি কিয় কৰিছা মানে शी वाज शॉक्ड যে তুমিও এনেকুৱা ধৰণৰ এইবিলাক নকৰিলেও চলিব তুমি সময় যেতিয়া আপুনি যোনটো সময়ত অভিনয় কৰিছিলে এই ভ্ৰাম্যমান থিয়েটাৰত সেইটো সময়ত যোনটো মানদণ্ড আছিলে সেইটো মানদণ্ড নাই বুলি ভাবে আমি যোৱাৰ পৰা মানদণ্ড কমিছে আমি যেতিয়া সিনেমাৰ আৰ্টিষ্টখিনি আৰম্ভ কৰিছোঁ যাবলৈ তেতিয়া আমি বহুত ডিমাণ্ডছ কৰিছোঁ আমাৰ বহুত আমি বুলিয়ে কৈছোঁ দেই কাৰণ আমি ডিমাণ্ডছ কৰিছোঁ যে আমাক চিনেমা টাইপৰ নাটক লাগে মোক নালাগিছিল কিন্তু বহুতে বিচাৰিছিল আৰু এইটো প্ৰডিউচাৰসকলৰ মানে মূৰত খুব বেয়া এটা কনসেপ্ট ভৰাই দিলে যে সিনেমাক অনুকৰণ কৰি আমি নাটক কৰিম আমি নাটক নকৰোঁ আমি সিনেমা কৰিম ষ্টেজত গতিকে তাৰ পিছতেই লাহে লাহে মানদণ্ড কমাৰ ক্ৰমান্বয়ে আৰম্ভ হ'ল যিটো মই সেইখিনি সময় যাওঁতেই মই কৈছিলোঁ মই 2008ত গৈছিলোঁ আৰু মই 2008 মানৰ পৰাই চিঞৰি আছোঁ যে বন্ধ কৰি দিয়ক নাটকৰ ওপৰত জোৰ দিয়ক সুন্দৰ নাটকৰ ওপৰত জোৰ দিয়ক আৰু আকৌ ভ্ৰাম্যমানৰ অডিয়েন্সটো আহি যাব কিন্তু এতিয়া এনেকুৱা হৈ গ'ল যে ভ্ৰাম্যমানৰ অডিয়েন্সটোক চেঞ্জ আৰু কৰিবলৈ দিগদাৰ কাৰণ নতুন প্ৰজন্ম আহি গ'ল আৰু নতুন প্ৰজন্মই সেই পুৰণা বস্তুখিনি দেখায়েই নাই আজি 2024ৰ প্ৰজন্মই ক'ত সেই আমাৰ মাহঁতৰ সময়ৰ বা আমাৰ সময়ৰ বস্তুখিনি দেখিব যিহেতু তেওঁলোকে নাই দেখা তেওঁলোকে অনুভৱেই কৰিব নোৱাৰে যে নাটক হ'ব পাৰে তেওঁলোকৰ মতে ভ্ৰাম্যমান মানে দেৰ ইজ আ হোল লট অফ গিমিক্স দেৰ ইজ আ হোল লট অফ চাৰ্কাছ দেৰ ইজ আ হোল লট অফ মানে বেলেগ ধৰণৰ আৰু সকলোকে আমি দেখোঁ অসমীয়া জাতিটো আমি তেনেকুৱা নহয় সকলোকে দা কুঠাৰ লৈ মুখখন মেলি চিঞৰি থকাই দেখোঁ সেইগৰাকী অভিনেত্ৰীয়ে হওক সেইগৰাকী অভিনেতাই হওক তেওঁলোকে সকলোৱে পোষ্টাৰত মস্ত এখন ডেগাৰ দা সেইবোৰ লৈ খুব চিঞৰি থাকে আৰু তেওঁলোকৰ মুখত গোটেই তেজ থাকে চ' আমাৰ ছ'চাইটিত ইমান তেজ ইমান বেছি ভাইলেন্স আমাৰ ছ'চাইটিখনতে নাই গতিকে আমি সেই গাঁৱৰ সহজ সৰল অডিয়েন্সটোক আমি কি শিকাইছোঁ ভাইলেণ্ট হোৱা প্ৰতিটো কথাত তোমালোকে দা কুঠাৰ উঠাই লোৱা প্ৰতিটো কথাত তোমালোকে নিজৰ হাতত লোৱা চ' I think it's a very wrong approach. ভৱিষ্যতে যদি আপোনাৰ ভাল স্ক্ৰিপ্ট পায় ভাল নাটক পায় দেখা পাম নেকি আপোনাক ভ্ৰাম্যমান থিয়েটাৰত Absolutely পাম কিন্তু মই প্ৰডিউচাৰক বহুত কথা সুধিম যে মোক পইচা দিবলৈ আপোনালোকে যাতে যিসকল পুৰণা ভ্ৰাম্যমানৰ আৰ্টিষ্ট পিয়ৰলি ভ্ৰাম্যমানৰ আৰ্টিষ্ট তেওঁলোকৰ পৰা যাতে পইচা কাট নেখায় আৰু যাতে আমি কিবা এটা মই কৰিছিলোঁ মই যোৱা টাইমত মই ডেফিনেটলি কৰিছিলোঁ মই মোৰ ডান্সাৰ্ছসকলক মোৰ টেকনিচিয়ানসকলক মই যথেষ্ট সহায় কৰিছিলোঁ আৰু তেওঁলোকৰ লগত বহি মই ধুনীয়াকৈ কেতিয়াবা পিকনিক কৰোঁ কিবা কৰোঁ কথা পাতোঁ আমি ঠায়ে ঠায়ে য'ত যাওঁ তেওঁলোকৰ লগত আমি চোতালত বহি ৰাইজ মেল কৰোঁ চ' আমি কিছুমান এডুকেশ্যনেল বস্তু কৰিছিলোঁ আৰু মই এতিয়াও গ'লে মই ভাবোঁ মই এতিয়াও কৰিম আৰু তো ভিডিঅ' ক্লিপ কেইটাৰ জৰিয়তে আপোনালোকে গম পালে কিছু কথা প্ৰস্তুতি বা আন অভিনেতা অভিনেত্ৰী তেনেকৈ যি ক'লে সেইখিনি জনাৰ পিছত আপুনি বাৰু কি ক'ব যে ভ্ৰাম্যমান সঁচাকৈয়ে চাৰ্কাছ হৈছে নেকি তো সঁচাকৈ ভ্ৰাম্যমানে আগৰ স্বকীয়তাটো নোহোৱা কৰিছে নেকি তো আপুনি কি ভাবে কমেণ্টত জনাব তো এইখিনিতে কওঁ যে আমি সদায় মানুহৰ মন সদায় পৰিৱৰ্তনশীল যে সমাজ এখনত বিভিন্ন মনৰ মানুহ থাকে গতিকে বিভিন্ন সেই হিচাপত বিভিন্ন ৰুচি অভিৰুচি সকলোৰে বেলেগ গতিকে নাটকৰ ধাৰাটো কিছু সলনি কৰাৰ পিছত যেহেতু দৰ্শকৰ কি হোৱা নাই অভাৱ হোৱা নাই যে প্ৰতিটো পেণ্ডেলতে আৰম্ভণিৰ পৰা প্ৰতিটো পেণ্ডেলতে দৰ্শক সমানে আগবাঢ়ি আছে বা সমানে কি কৰিছে নাটক উপভোগ কৰিছে শিল্পীসকলক আমি মৰম দি আছো ইয়াৰ ফলতো হয়তো কি দৰ্শকৰ মন লৈ কি হৈছে ইয়াত কিছু বিতৰ্ক হৈছে বা কিছু মানে সেনেকে নোকোৱা নহয় কৈছে আচলতে আমি আমাৰ এই দৰ্শকখিনিক সন্তুষ্ট কৰিবলৈ হ'লে নিশ্চয় আমি বিভিন্ন কি কৰিব লাগিব পদ্ধতি উপায় অৱলম্বন কৰিব লাগিব তো এনেকুৱাও হোৱা নাই যে এনেকুৱা ধৰণৰ চমক নেদেখোৱা নাটকবোৰ দৰ্শকে চোৱা নাই নেকি চাইছে যে যিহেতু সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ আছে বিভিন্ন শ্ৰেণীৰ দৰ্শক আছে গতিকে ইয়াত কিছু নতুনত্ব অনাটো আপুনি কি কয় স্বাভাৱিক নে অস্বাভাৱিক আপোনাৰ মন্তব্যৰ বাবে কমেণ্ট বক্স খোলা আছে আপোনাৰ কমেণ্টত আপোনাৰ মন্তব্য জনাবলৈ নাপাহৰিব